উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত উজলিল তিনিচুকীয়াৰ আৰ্নিকা দেৱী। তিনিচুকীয়াৰ পৰা বুৰঞ্জী বিষয়ত সৰ্বোচ্চ নম্বৰেৰে জিলিকি উঠিল আৰ্নিকা দেৱী। আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ কলা শাখাত তিনিচুকীয়াৰ চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰ্নিকা দেৱীয়ে বুৰঞ্জী বিষয়ত ৯৯ নম্বৰেৰে অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে। আৰ্নিকা দেৱীয়ে সকলো বিষয়ত লেটাৰসহ মুঠ ৯৪.৮% নম্বৰ পাবলৈ সক্ষম হয়। আৰ্নিকা দেৱীয়ে নিজৰ বক্তব্যত উল্লেখ কৰে যে নিজ ইচ্ছা শক্তিৰ সবল হলে চৰকাৰী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিও ভাল ফলাফল লাভ কৰিব পাৰি। নমস্কাৰ। পোনপ্ৰথমে মই আপোনালোকক সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। মোৰ পিতৃ মাতৃ মোৰ সহপৰিয়াললৈ অশেষ ধন্যবাদ। আজি ইমানখিনি লক্ষ্যত মই উপনীত হ'ব পাৰিছোঁ। লগতে মোৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীলৈ মই খুব ধন্যবাদ দিব বিচাৰোঁ। তেওঁলোকৰ সহযোগতে মই আজি ইমানখিনি পাবলৈ সক্ষম হৈছোঁ। মোৰ অনুভৱ ক'বলৈ গ'লে খুবেই ভাল। আচলতে চৰকাৰী বা ব্যক্তিগত বিদ্যালয় বুলি কোনো কথা নাথাকে। আমি কিদৰে আমি লৈছোঁ, এজন শিক্ষকৰ পৰা আমি জ্ঞানখিনি কিদৰে আহৰণ কৰিছোঁ, সেইখিনি কিদৰে আমি ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিছোঁ, সেইখিনি আমাৰ নিজস্ব ব্যক্তিগত কথাৰ ওপৰত। গতিকে মোৰ অনুভৱ খুবেই ভাল আৰু লগতে মই নিজৰ বিদ্যালয়খনক খুব ধন্যবাদ দিব বিচাৰোঁ ইমান ধুনীয়া এটা উপহাৰ দিয়াৰ বাবে মোক। মই মানে যিটো ভাবিছিলোঁ আৰু হয় ভবা নিচিনাই ৰিজাল্টটো কৰিবলৈ সক্ষম হৈছে। যিহেতু তাই এখন চৰকাৰী স্কুলত পঢ়াৰ কাৰণে হয়তো বহুতে আমাক মানে অকণমান ইটিং কৰা নিচিনা হৈছিলে। গতিকেলৈ মই সেইটো বিষয় লৈ তাক বহুত বুজাইছিলোঁ আৰু বুজোৱাৰ পিছত তাই সেইখিনি নিজেই পঢ়া শুনাত অকণমান মনোযোগ দি আজি এই ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। অসমীয়া বিভাগৰ হয়, ল'ৰা ছোৱালীৰ যদি নিজৰ থাকে, নিজৰ যদি ইচ্ছা থাকে, তেতিয়া নিজেও যে চৰকাৰী স্কুল বুলিয়ে নহয়, নিজৰ হেৰিটো থাকিলে যিকোনো স্কুলৰ পৰাই পঢ়ি ধুনীয়া ৰিজাল্ট কৰি ওলাই যাব পাৰে।